হে মুক নজা চাইবে পৰা কৰিয়া প্ৰণাম কৃষ্ণৰ নিশিজে কোন কাৰ্য মুখ্য ক্ষতি সেই স্ত্ৰীক প্ৰসাদকো তোৰ যদুপতি হে জাক কোচ কুংকম চুৰত ফুৰলৈ তাইকে যাচৌ গয়া বিন্দা তাইকে যাচৌ গয়া গোবিন্দৰ গুণ কৈ এতিয়া গোপীসকলে তেওঁলোকৰ ওচৰত ভ্ৰমৰবিলাকে আৰু মৌ-মাখিবিলাকে যে আহি গুণগুণ গান গান কৃষ্ণৰ সংকেত দিছে বৰ ডাঙৰ দত্ত ভ্ৰমৰ গীত ভাগৱতৰ 10ম স্কন্ধত এয়া এতিয়া কৃষ্ণ দেখাকে নাহে নেদেখাকেহে আহে এতিয়া গোপীসকলক ভ্ৰমৰবিলাকে কৈছে যে হেৰা গোপী তোমাৰ কৃষ্ণ আহি আছে তুমি চোৱা মৌ-মাখিবিলাকে কৈছে তোমাৰ কৃষ্ণ আহি গ'ল তুমি চোৱা আৰু গোপীয়ে কি কৈছে যে তোমালোকে ফুলৰ অমৃতকণ পান কৰাৰ পাছত এই ফুলবিলাক এৰি গুচি যোৱা কৃষ্ণয়ো তেওঁ চৰণৰ অকণমান অমৃত দি এতিয়া আমাক এৰি থৈ গুচি গৈছে এতিয়া ভাগৱতৰ 10ম স্কন্ধত ভ্ৰমৰ গীত কৃষ্ণ প্ৰেমৰ এয়া আটাইতকৈ গভীৰ ৰহস্য হে তই যাৰ দূত আমি জানিলো সাক্ষাৎ হহুৱাইলে তাংকো তই যদু সমজ্ঞান কথাখিনি কাক কৈছে জানেনে কওঁতে ভুমুৰাটোক কৈছে কিন্তু শুনাইছে উদ্ধৱক এতিয়া গোপীসকলেতো উদ্ধৱক আগত ক'ব নোৱাৰে কৃষ্ণকহে ক'ব পাৰিব এইটো কাৰণে ভ্ৰমৰবিলাকক কোৱাৰ চলেৰে কাক কৈছে উদ্ধৱক কৈছে ভ্ৰমৰ কি ভ্ৰমৰ হ'ল ভকতৰ প্ৰতীক ভ্ৰমৰটো কিহৰ প্ৰতীক ভকতৰ প্ৰতীক সেইটো কাৰণে এই উদ্ধৱক শুনাইছে গোপীসকলে ভ্ৰমৰক শুনোৱাৰ চলেৰে কিয় শুনাইছে উদ্ধৱৰ কাণৰ ৰন্ধৰে শুনিলে মথুৰাত থকা ভগৱান কৃষ্ণই শুনা পাব উদ্ধৱে যদি নুশুনে কিন্তু কৃষ্ণই নুশুনিব কিয় কৃষ্ণক শুনিবলৈ মাধ্যম লাগে আত্মা কৃষ্ণ যদিও তেওঁ হয় তথাপিতো তেওঁৰ তত্ত্বটো প্ৰকাশ কৰিবৰ কাৰণে তেওঁ কি প্ৰয়োজন হয় মাধ্যম প্ৰয়োজন হয় এই মাধ্যম বা বাহক হ'ল কি উদ্ধৱ মহন্ত হেনবা বুলিবা কিয় বোলা হেনবাণী কৰিলন্ত কৃষ্ণে তোমাৰ সাৰ কিবা হানি কৃষ্ণৰ দুচেষ্টা বন্ধু মধুকৰ শুন কৃষ্ণৰ সমান নাহি পুৰুষ নিৰ্গুণ এই ভ্ৰমৰাটোক কোৱাৰ চলেৰে উদ্ধৱক কৈ দিলে হেৰা উদ্ধৱ তুমি কৃষ্ণক গুণময় বুলি ভাবিছা নেকি কৃষ্ণ গুণময় নহয় বোলে কি কৃষ্ণ নিৰ্গুণ বোলে তাৰ প্ৰমাণ বোলে আমি কৃষ্ণৰ নাম লৈছিলো কৃষ্ণৰ প্ৰেমত আমি চকু পানী পোৱাইছিলো ভকতিৰ প্ৰেমত আৰু আমাৰ হৃদয়ত আহি কৃষ্ণই দেখা দি দিলে এই হৃদয়ত আমি বিচাৰি নোপোৱা কৃষ্ণজনক যেতিয়া দেখা পাই গলো আমি পুনৰ আকৌ আনন্দিত হৈ গলো গতিকে হে উদ্ধৱ আমাৰ হৃদয়ত আমি কৃষ্ণক দেখা পালো কিয় তুমি আহি কৃষ্ণৰ বাতৰি দিয়াৰ কাৰণে নহলে আমি কৃষ্ণক দেখা নাপালোহেঁতেন বোলে কিয় কৃষ্ণৰ সমান নিৰ্গুণ ঈশ্বৰ নাই নিৰ্গুণ মানে কি নিৰাকাৰ আকাৰ শূন্য বুলি কৈছে গোপীসকলে ভ্ৰমৰ গীতত কৃষ্ণক হে মোহনৱধৰ মধু অমৃত সমান বাৰে আমাক মাত্ৰ কৰাই লন্ত পান হে নভৈল টিপিটি মোহ মিলিল অধিক
এতেকেতে তই যি গইলা মথুৰা পুৰীক তই যেন মধুকৰণী কাৰুণ প্ৰায় পুষ্পক চুম্পিয়া যেন নুসুধ দুনাই ভকত জনক পতি যাৰ আছে ৰে ছদ্ম কেন মতে লক্ষ্মী তান সেৱে পাদ পদ্ম কেহু বোলে জানো মই লক্ষ্মীৰো অৱস্থা উত্তম শ্লোকৰ সিটো শুনি আছো কথা হৰিলা চিত্তকতে সেৱন্ত চৰণ লক্ষ্মী যেন আমি জ্ঞানী গোপীগণ ইমান গভীৰ তত্ত্বত কৈছে কথাখিনি বুজাবলৈও টান বুজিবলৈও টান গোপীসকলে কৃষ্ণক যে নিৰ্গুণ বুলি ক'লে নিৰ্গুণ বুলি কোৱাৰ লগতে উদ্ধৱক জনাইছে বোলে কি কৃষ্ণৰ যি চৰণ সেৱা কৰে সেয়া লক্ষ্মী কিন্তু লক্ষ্মীৰ দুখৰ কথাটোনো হেৰা ভ্ৰমৰ ৰূপী উদ্ধৱ আমি তোমাক কি কম বোলে কি লক্ষ্মীয়ে ঐশ্বৰ্যৰ মালিক হৈ ঐশ্বৰ্যৰ দেৱী হৈ ভগৱান কৃষ্ণৰ ঐশ্বৰ্যবিলাকৰ তেওঁ ভাৰ্যাৰূপী মালিক আৰু সেইটো কাৰণে লক্ষ্মীয়ে কি বিষ্ণুৰ চৰণ সেৱা কৰি আছে আৰু কৃষ্ণই কি কৰি আছে জানা বোলে কি কৰি আছে লক্ষ্মীয়ে চৰণ সেৱা কৰিছে আৰু কৃষ্ণই প্ৰাণটো আমাক দি আছে চৰণ সেৱা কৰিছে লক্ষ্মীয়ে আৰু কৃষ্ণই প্ৰাণটো দি আছে কাক গোপীসকলক যিটো পাব লাগিছিলে লক্ষ্মীয়ে সেইটোৱেই নাপালে কোনে পালে কৃষ্ণৰ প্ৰাণটো আমি পালো ই তত্ত্ব কথা কিয় গোপীয়ে কৃষ্ণৰ প্ৰাণটো পাইছে প্ৰাণ প্ৰভু পীতাম্বৰয়ে তুমি দূৰ কৰি আছা মায়া তোমাৰ নিকটে নাহি মায়া মাধৱ মহাপুৰুষে নামঘোষাৰ অন্তিমত লিখা নাই জানো লিখিছে কি কৈছে গোপীসকলে প্ৰথমতে মায়াৰে দৰ্শন কৰিছিল কাক উদ্ধৱক পাছত কি হ'ল আত্মাৰ তত্ত্বৰে কৃষ্ণৰ নাম জপ কৰি তুমি আহিব পাৰা অথচ তুমি নাহিলে তোমাৰ বান্ধৱক পঠালা ইয়াৰ কাৰণ কি এই বুলি গোপীসকল সাধনময় গোপীসকল যে সাধনময় তাৰ প্ৰমাণটো শুনক গোপীসকল সত্য যুগত মহান তপস্বী আছিলে হাজাৰ হাজাৰ বছৰ তপস্যা কৰিছিলে এই তপস্যাৰ পুণ্যৰ যি বল এই পুণ্যৰ বলত দাপৰ যুগত বৃন্দাবনৰ গোপী হৈ জন্ম লৈছে তেওঁলোকৰ তপ কৰিব পৰা শক্তি আগৰেই এই জন্মত গোকুলত তেওঁলোক যদিও গোকুলৰ নাৰী হৈ আহিছে তেওঁলোকৰ লগত সেই তপময় শক্তিটো লাগি আহিছে এই কৃষ্ণক তেওঁলোকে তপময় সাধনাৰে তেতিয়াও হৃদয়ত দৰ্শন কৰিছিলে কিন্তু কৃষ্ণ জন্ম হলত কি হৈ গ'ল হৃদয়ৰ পৰা বাহিৰত দৰ্শন পাবলৈ ল'লে প্ৰত্যক্ষভাৱে কৃষ্ণক দৰ্শন পাবলৈ ল'লে আৰু তেতিয়া কৃষ্ণই বুজাইছে মোৰ বাহিৰ আৰু ভিতৰ একো নাই বাহিৰে ভিতৰে গুৰু অৰ্থাৎ তোমাৰ বাহিৰ আৰু ভিতৰ সকলোৰে অন্ধকাৰ দূৰ কৰি থাকোঁতা ময়েই ঈশ্বৰ সেইটো কাৰণে গোপীসকলে এতিয়া এই কথাটো কৈছে যে উত্তম শ্লোক ভগৱান কৃষ্ণৰ কথা কেনেবাকে যদি প্ৰকাশ হৈ যায় হে লক্ষ্মী মাতা কৃষ্ণই তোমাক আৰু কেতিয়াও নাচায় কালে যায় তেওঁ গুণগান কৰা আমাৰ গোপীসকলৰ ফালে চায় আৰু আমাক গোপীসকলক কি কৰে অধৰৰ অমৃত ঢালি দিয়ে তলৰ ওঠটোক অধৰ বুলি কয় অধৰ মানে আমাৰ তলৰ ওঠ আমাৰ এই তলৰ ওঠটোত অমৃত আছে কি অমৃত আছে কৃষ্ণ অমৃত আছে কেনেকে কৃষ্ণ অমৃত আছে এই ওঠটোৰ সহায়ত ভগৱান কৃষ্ণৰ গুণগান কৰা হয় এই ভগৱান কৃষ্ণৰ গুণ কীৰ্তন আৰু উপাসনা এই তলৰ ওঠটোৰ সহায়ত কৰাৰ কাৰণে কৃষ্ণৰ গুণ গালে কৃষ্ণৰ গীত গালে কৃষ্ণৰ কথা ক'লে আৰু কৃষ্ণৰ কথা আমি যদি কীৰ্তন কৰোঁ
হয় আমাৰ তলৰ অধৰ ৰূপী উত্তৰ কৃষ্ণৰ স্পৰ্শ। এইটো কাৰণে গোপীসকলে কি বুলি কৈছে, তোমাৰ অধৰ অমৃত আমি পান কৰিছিলো। কিহেৰে পান কৰিছিলো? হৃদয়েৰে পান কৰিছিলো আৰু মুখেৰে তোমাৰ কৃষ্ণ কৃষ্ণ আমি নাম লৈছিলো। নামৰ তত্ত্ব দশম স্কন্ধত আমাক প্ৰকাশ কৰি দেখুৱাইছে। হে হৰিলাচিত তেহু সেৱন্ত চৰণ, হে লক্ষ্মী যেন আমি জ্ঞানী গোপীগণ, এ কতো বোলে জানো ইটো ভ্ৰমৰ চৰিত্ৰ, এ প্ৰসাদ লভিব বুলি গাৱে কৃষ্ণ গীত, এ নুশুনো কৃষ্ণৰ কথা নকৈবে আমাত, হেন মানি ভ্ৰমৰক লগাইলে কমাত, হে সম্প্ৰতিক যিটো নাৰী কৃষ্ণৰ কুতুম, আলিংগনে গুছে যাৰ কুচৰ কুমকুম, সিজনীৰ আগে গয়া, ধূপটো জ্বলাব নালাগিছিল, গাওঁ কৃষ্ণ গীত, আঁতৰাই লৈছো, তাই সে পৰিবে তোৰ মনৰ বাঞ্চিত, বুলি বিবাহতে কবি চাতকীয় কৰি, মদনে বিকলা কৃষ্ণ তোমাক আকস্মৰি, তোমাকে নিবে লাগি পঠাই দিলা মোক, তাহাৰো উত্তৰ মধু কৰ শুনি মোক, এ স্বৰ্গ মত্য পাতালৰ যতে ক সুন্দৰী, কৃষ্ণৰ দুৰ্লভ নাহি জানা দৃষ্ট কৰি, কপট সুন্দৰ হাস্য চাহন্তে নিৰেখি, নুহিবে কমোহ কোন স্ত্ৰী তাংক দেখি, লক্ষ্মী মুখে অন্ত যাৰ চৰণ ধূলিক, আমি কৈতো লাগো আৰু নিবে আহিলে কি ক, তথাপিতো যিটো দিন দয়ালু সতত, সেই উত্তম শ্লোক কহিবি কৃষ্ণত। এতিয়া ভ্ৰমৰ মানে কি? ভ্ৰমৰ মানে ভোমোৰা, হয় নহয়? এতিয়া ভোমোৰাবিলাকক কৈ আছে কোনে? গোপীয়ে। কিন্তু কৈছে কাক? প্ৰতীক ৰূপত ভোমোৰাবিলাকক কৈছে। কাক শুনাইছে? উদ্ধৱক শুনাইছে যে আমাৰ কৃষ্ণ গুণময় নহয়, তুমি যে তেওঁক কায়িক বুলি ভাবিছা, আমাৰ খবৰ আমাৰ পৰা নিজে কৃষ্ণক দিম বুলি ভাবিছা, কৃষ্ণৰ খবৰ যে তুমি আনি আমাক দিম বুলি ভাবিছা, এনে গুণময় বাৰ্তা কৃষ্ণৰ লগত নচলে। বোলে কিয়? আমি কৃষ্ণক স্মৰণ কৰিলে হৃদয়ত দেখাব। আমি কৃষ্ণৰ নাম স্মৰণ কৰাৰ লগে লগে আমি সাধনময় হৈ তেওঁক যেতিয়া উপাসনা কৰো, আমাৰ দুই চকুৰে আমাৰ চকুৰ পানী হৈ যায়। বোলে কিয়? কৃষ্ণৰ আনন্দত আমি পুলকিত হৈ যাওঁ। হে ৰাভমৰ, লক্ষ্মীয়ে সদায় ভাবি থাকে মই ভগৱান বিষ্ণুৰ চৰণ সেৱা কৰি আছো, কিন্তু লক্ষ্মীয়েতো নাজানে সেই লক্ষ্মী মাতাক যে সদায় চৈতন্য কৰি ভগৱান কৃষ্ণইহে ৰাখিছে। সেইটো কাৰণে ঈশ্বৰৰ গভীৰ ৰহস্য তত্ত্বটো আমাক দশম স্কন্ধত দিছে। হে দেখে ভ্ৰমৰক পাছে পাৱে আছে লাগি, কৃষ্ণৰ দুখক যেন হে লৈবে খোজে মাগি, হে ৰাম হেন মনো মানি গোপী বুলিলা উত্তৰ, এক চৰণক শিৰে হেনুচু মধুকৰ,
এ তথাপিতো নেৰে দেখি বুলিলা দুনাই অজানিলো পঠাইলে তোক মুকুন্দে শিখাই এ বুজিলো চতুৱা তই চাৰ মোৰ পাশ মুকুন্দত যেনে তো অনাহিকে বিশ্বাস বুলিবি কৰিলে কৃষ্ণে কিনো মন্দ কৰ্ম তানৱ অৰ্থে আমি তিয়া গিলো লোক ধৰ্ম হে প্ৰতিপুত্ৰ বিষয়কো নধৰিলো চাপি চঞ্চল চৰিত্ৰ কৃষ্ণ তেজিলা তথাপি গোপীসকলে লোকৰ ধৰ্ম ত্যাগ কৰিছিলে লোকৰ ধৰ্ম মানে কি এই জনলোকত থকা যিসকল লোক নৰ হৈ জন্ম লৈ নৰই যি ধৰ্ম পালন কৰে গোপীয়ে সেই ধৰ্ম পালন নকৰিলে হয়নে নৰ হৈ জন্ম লৈ ভাৰ্যাৰ মূল সেৱা ঈশ্বৰ সেৱা কি স্বামীক সেৱা সৎকাৰ কৰা আৰু পুত্ৰ কন্যাক ভালদৰে প্ৰতিপালন কৰা গোপীসকলে সংসাৰ কৰিও সংসাৰী নহল বোলে কি কৃষ্ণৰ কথা ভাবি থাকোঁতে নিজৰ স্বামীকো সময়মতে আহাৰ দিবলৈ পাহৰে নিজৰ পুত্ৰ কন্যাকো সময়মতে খুৱাবলৈ পিন্ধাবলৈ পাহৰে কি ভাবি থাকে হৃদয়ত আনন্দময় কৃষ্ণক উপাসনা কৰি থাকে এইটো কাৰণে কৃষ্ণৰ ভকতিৰ যি আনন্দময় ৰহস্য তত্ত্ব গোপীৰ দ্বাৰা প্ৰকাশ কৰা হৈছে কিয় গোপীৰ দ্বাৰা প্ৰকাশ কৰা হৈছে গোপী হ'ল ভগৱান কৃষ্ণৰ ভক্তিৰ প্ৰতিভূ এই ভক্তিৰ প্ৰতিভূৰূপী গোপীৰ যিটো তত্ত্ব এই তত্ত্বটো যদি আমি বুজি নাপাওঁ কৃষ্ণ ভকতিৰ যিটো মহিমা এই মহিমাটোক আমি অনুভৱ কৰিব নোৱাৰিম এ হেন কৃষ্ণয়েৰে আৰু অনকৰো সক্ষিত পূৰ্ব কথা তাহা নহু নন্তে ভয় ভিতৰ জয়খানি আছিলা এন্তে দাসৰুথিৰাম এ কেহু কৰিলন্ত যেন অগৰহিত কাম গোপীসকল কি আছিলে গোপীসকল সাধনময় আছিলে সত্য যুগৰ পৰা তপময় ঈশ্বৰৰ সাধক আৰু উপাসক অতি পুণ্যৰ ভাগ লাভ কৰা পবিত্ৰ জীৱ আছিলে সেইটো কাৰণে এই নন্দৰ ৰজাৰ তাত কি হ'ল গোকুল ধামত আহি তেওঁলোক অশিক্ষিত হ'ল অজ্ঞ হ'ল একো নজনা অশিক্ষিত হৈ পেলাই গোকুল ধামত জন্ম ল'লে বোলে কিয় আগৰ জন্মত তেওঁলোকে তপ কৰিব জানিছিল জপ কৰিব জানিছিল উপাসনা কৰিব জানিছিল সেইটো কাৰণে কি হৈছিলে অকণমান অহংকাৰ আছিল কি বুলি আমি তপস্যা উপাসনা যজ্ঞ ইয়াক কৰিব জানো বুলি এই বৃন্দাবনৰ গোপীৰ ৰূপত সেইসকলে যেতিয়া জন্ম লৈ ল'লে তেওঁলোকৰ মনত সদায় এটা ভাৱ আমি অশিক্ষিত আমি অজ্ঞ আমি মোহমতী আৰু আমি ঘোৰ সংসাৰী গতিকে হে কৃষ্ণ তোমাক আমি কেনেকৈ পাম মানে এই যিটো বিনম্ৰ ভাৱ যিটো নিৰ্মল ভাৱ এই ভাৱটোক প্ৰকট কৰি দেখুৱাব বিচাৰিছে দশম স্কন্ধত সেইটো কাৰণে ভগৱান কৃষ্ণই গোপীৰ দ্বাৰা সৃষ্টি হোৱা যিটো কৃষ্ণ প্ৰেম এই প্ৰেমটোক আমাক প্ৰত্যক্ষ কৰাব বিচাৰিছে হে ৰাম হেন কৃষ্ণয়েৰে আৰু নকৰো সক্ষিত্ৰ এই পূৰ্ব কথা তাহা নহু নন্তে ভয় ভীত উদ্ধৱক কৈ দিছে ভ্ৰমৰ মানে উদ্ধৱৰ কথাই কৈছে বোলে কি এই কৃষ্ণৰ লগত আমি আৰু সক্ষিত্ব নকৰোঁ সক্ষিত্ব মানে কি কৃষ্ণ হ'ল পৰমাত্মা পিতা হয় আমাৰ জীৱটো হ'ল জীৱ আত্মা পুত্ৰ হয়নে কৃষ্ণ হ'ল মালিক জীৱ হ'ল অংশ এই মালিক আৰু অংশৰ মাজত যিটো সম্বন্ধ এই সম্বন্ধটোক কোৱা হয় সক্ষিত্ব বুলি সেইটো কাৰণে
গোপীসকলে কৈছে কি আমি কৃষ্ণৰ লগত আৰু সখীত্ব নকৰোঁ বোলে কি আমি যে কৃষ্ণৰে অংশ এই কথাটো অনুভৱ নকৰোঁ আমি কৃষ্ণতকৈ বেলেগ বুলি ভাবিম আমি কৃষ্ণৰ অংশ আমি একেই বুলি আৰু আমি নাভাবোঁ বোলে কিয় নাভাবোঁ কৃষ্ণ আৰু আমি যদি এক বুলি ভাবি ল'বলৈ হয় তেতিয়াহ'লে আমাৰ কষ্ট আহিব কি কষ্ট আহিব বোলে হৰধনু ভংগ কৰি জনকৰ কন্যা এই সীতাক তেওঁ বিবাহ কৰাই আনিলে কিন্তু বনবাসু দিলে আৰু অন্তিমত তেওঁ অগ্নি পৰীক্ষাও কৰালে গতিকে ইমানখিনি কষ্ট যেতিয়া তেওঁ ৰাম ৰূপত সীতাৰূপী লক্ষ্মীকে দি থৈছে আমি বৃন্দাবনৰ গোপী আমাক বা কি যন্ত্ৰণা দিয়ে সেইটো কাৰণে আমি এইবাৰ কৃষ্ণৰ লগত আৰু সখীত্ব নকৰোঁ হে কৰিলা বিৰূপ সেই ৰূপে আৰু যেন নাই অলপ থাকি আহিছে হে ভাই ভাই কৰে যুদ্ধ বালি আৰু বান্দৰে ব্যাধে যেন বালি কবিন ঢিলা গুৰসৰে মাংস খাইব বুলি কৰে ব্যাধে সন্ধান ৰামে অকাৰণে লৈলে কপিন্দৰ প্ৰাণ সেই ৰূপ আৰু যেন কৰিলন্ত দেখা অপতি ভাবে বৰিবাক গৈলা সুপৰ্ণখা কৰিলা বিৰূপ তাইক কাটি কাননাক অস্থি জাতি তই খানিও তৰান্ত সীতাক বামন স্বৰূপে পূজা লৈলন্ত বলিৰ অনুকোৰ পিলা দৈত্য পতি মহাবীৰ পাদুদক শিৰে কৰিলা ভকতি তথাপিতো স্বৰ্গ পৰা নীলায় ধুগতি হেন কুৰ কৰ্ম কৃষ্ণ জগতে বিদিত অত্যন্ত মত্যৱতী নক ৰিপু কদাচিত বুলি বিতাহান গুণ গাৱা প্ৰিয়ৰ বিধা তথাপি দুষ্ট যশিত কেশৱৰ কথা ধৰ্ম অৰ্থ কাম মুখ্য ভৈলা লতা প্ৰায় অসমলিও ভাৰে তাক কৃষ্ণৰ কথাই তথাপি এৰণ নযায় কোন কৰ্ম কৰোঁ সুমৰন্ত্ৰে কৃষ্ণ কয় মকে যেন মৰোঁ কৃষ্ণৰ চৰিত্ৰ কথা কৰ্ণৰ অমৃত তাক অল্প মাত্ৰ যিটো পিয়ে কদাচিত এতে কতে ৰাগ লোভ মোহ হোমে নষ্ট আমি যেন বিষয়ৰ সুখে ভৈলো ভস্ত্ৰ তাবক্ষণে গৃহ কুটুম্বক এৰি যায় অপান কবৰ তাৱে যেন ভিক্ষা মাগি খায় গৃহ সুখ বঞ্চি যেন ফুৰে মহাজ্ঞানী এৰিবে নপাৰো আশ তথাপিতো জানি হেনবা বুলি বা কিয় বোলা হেন বাণী ই কথা কৃষ্ণৰ কিয় নকৈলা তই খানি নুসুধিবি আমাৰ অৱস্থা দুত শুন কতে কবৰ নাই বসিতো গোবিন্দৰ গুণ যেন কৃষ্ণ সাৰ হৰি নৰ ভাৰ্যাগনে ব্যাধৰ শুনিয়া গীত উত্তাহুল মনে তাকে সত্য মানি ধাই যায় কৰি ক্ৰিয়া তাৰ সৰে ফুটি জানে
অপাছে তেখে প্ৰিয়া পীড়া সেই মতে ফুটিল কৃষ্ণৰ কথা শুনি কৰিলো সংজাত আমি পাছক নুগুণি তাহান নখৰ ঘাও অলভিছো বহুত কৃষ্ণ কথা এৰিয়া ন কথা কহ দূত এয়া কৃষ্ণৰ ভকতিৰ সংগম কি হৈছে কৃষ্ণৰ প্ৰকাশ হৈছে গোপী কৃষ্ণৰ লগত এক হৈ গৈছে আৰু গোপীয়ে কি কৈছে ভগৱান কৃষ্ণক দৰ্শন কৰি কৰি কৃষ্ণক গালি পাৰিছে কি বুলি গালি পাৰিছে আমাৰ মনত আছে কি আমাৰ মনত আছে কিবা সৌন্দৰ্যৰ অহংকাৰ আমাৰ সংসাৰ আছে স্বামী আছে পুত্ৰ হয়নে কন্যা এইবিলাক আছে এইবিলাক কি এইবিলাক আমাৰ সম্পত্তি আমাৰ লগত আছে কায়িক অহংকাৰ মনৰ অহংকাৰ আমাৰ লগত আছেই আৰু কি আছে এই কায়িক সম্পত্তি পুত্ৰ পৰিবাৰ এইবিলাকৰ অহংকাৰো আছে কিন্তু হে কৃষ্ণ আমিতো তোমাক স্বামী হিচাপে পাব বিচাৰো বোলে কিয় বোলে আমাৰ লগত এই দুটা বস্তু আছেই আমাৰ কায়টো আৰু আমাৰ এই পুত্ৰ ভাৰ্যা এই বস্তুবোৰ কৃষ্ণ কি কৰিছে যে এই দুটা বস্তুৱে মোক স্বামী ৰূপে নাপাবা সেইটো কাৰণে সেই দুটা বস্তু কি কৰালে লক্ষ্মণৰ সৈতে পতাই দিলে নাকত থাকে সৌন্দৰ্যৰ অহংকাৰ কাণত থাকে সম্পত্তিৰ অহংকাৰ এই দুটা বস্তু লগত লৈ যদি ৰামক স্বামী বৰণ কৰিবলৈ যায় ৰামেতো স্বামী ৰূপে স্বীকাৰ নকৰে ভাতৃ লক্ষ্মণে নাক আৰু কাণ দুইটা কাটি পঠিয়ায় বোলে কিয় এইজনক যদি স্বামী বৰণ কৰা তোমাৰ কায়িক দেহৰ সৌন্দৰ্যৰ অহংকাৰ আৰু তোমাৰ সম্পত্তিৰ যি অহংকাৰ এই দুটা বস্তু নাথাকে এইটো কাৰণে গোপীসকলে সেই কথাটোও কৈছে আমাৰতো এই দুটা অহংকাৰ মাজে মাজে আছে তোমাক পালো বুলি তোমাৰ স্পৰ্শ আমি লাভ কৰিলো বুলি গতিকে তুমি আমাৰো নাক কাণ কাটিলা বোলে কি আমাক এৰি তুমি যি মথুৰালৈ গলা আৰু গোলাই আমাৰ ওচৰলৈ আৰু ঘূৰি অহাৰ নাম লোৱা নাই হে ভগৱান কৃষ্ণ এই উদ্ধৱক কৈছে ভ্ৰমৰ গীতৰ দ্বাৰা হয়নে হেৰা আমাৰ কাষতে উৰি ফুৰা হে ভ্ৰমৰ সকল হেৰা ভ্ৰমৰ তুমি শুনাচোন বোলে কি এই কৃষ্ণৰ কথা কি কম এই কৃষ্ণস্বৰূপ ঈশ্বৰক বলি ৰজাই দান যজ্ঞ পাতি বলিয়ে সমস্তখিনি দি দিলে কায় বাক্য আৰু মন এই তিনিওটা দিলে হয়নে নহয় কিন্তু বলিকটো স্বৰ্গ নিদিলে বোলে কি দিলে বলিক পাতালখন দিলে সুতল গতিকে আমি কি আমি কৃষ্ণৰ অবিহনে এই তললৈ যোৱা পাতালৰ জীৱ হৈ আছো সেইটোকে কৈছে গোপীসকলে এফালে কৃষ্ণৰ বদনাম গাইছে অন্যফালে ভগৱান কৃষ্ণৰ ভকতিৰ প্ৰেম প্ৰকাশ কৰিছে দশম স্কন্ধত বৃন্দাবনৰ গোপী আৰু উদ্ধৱ সংবাদৰ লগত ভগৱান কৃষ্ণৰ ভ্ৰমৰ গীত কি হৈছে কৃষ্ণ বস্তু প্ৰকট হৈছে এ শতকাৰ কৰি দুনাই এ বোলে ভ্ৰমৰক নিবেশাস কিয় মোক কৃষ্ণৰ পাশক হেৰা ভ্ৰমৰ এই কৃষ্ণ সমান বেয়া কোনো নাই জগতত কৃষ্ণ সমান বেয়া আৰু নিষ্ঠুৰ কোনো নাই বোলে কি সীতাক তেওঁ ভাৰ্যা ৰূপে স্বীকাৰ কৰিলে কিন্তু লগত নাৰাখিলে বনবাস দিলে বলিয়ে ইমান তেওঁক তুতি কৰিলে স্বৰ্গ নিদিলে সুতলহে দিলে পাতাল দিলে সুবৰ্ণখাই ৰামক অন্যায় কৰিবলৈ যোৱা নাই মই ৰাৱণৰ ভগ্নী তুমি মোক স্বামী হিচাপে স্বীকাৰ কৰিলা সুবৰ্ণখাৰ নাক কাণ কাটি পঠাই দিলে হয়নে
এই ভ্ৰমৰ গীতৰ দ্বাৰা এই ভ্ৰমৰৰূপী উদ্ধৱক কৈছে কৃষ্ণই আমাৰ নাক কাণ কাটিলে, কৃষ্ণই আমাক কি কৰিলে, তেওঁ আনন্দত থাকিবলৈ নিদিলে, তেওঁৰ আনন্দৰ পৰা আমাক আঁতৰ কৰি আমাক পাতালত থাকিবলৈ দিছে দুখ কষ্ট। ভকতিৰ ৰহস্যময় তত্ত্ব ভগৱান কৃষ্ণৰ ভকতিৰ এই যি প্ৰেম, এই প্ৰেমটো বৰ জটিল আৰু গভীৰ বিষয়। সেইটো কাৰণে কৈছে কাক? কৈছে ভ্ৰমৰক। ভ্ৰমৰ মানে ভকত, যাকে তাকে এই কথা গোপী অশিক্ষিত আৰু অজ্ঞ হলেও নকয়। এই সততে হিয়াৰ যিটো অনেৰন্তে লক্ষ্মীক, এই মুত আছে কোনোবাৰ কাৰ্য উপাধিক, হিমতে মাতে প্ৰেম ভাবে হুয়া মত্ৰ, অচেতন নাহিকে একো গোপীৰ গাঁৱত। সামৰিব পৰা হৈছে নে? আমাৰ মাতটো দিগদাৰো কৰিছে। সেহি দেখে দেখি দেন্ত বহুবিধ প্ৰবোধ উদ্ধম, আশীবা অৱশ্যে ঐক্য প্ৰাণৰ বান্ধৱ, হুয়ো স্বচ্ছ গোপী গণ পাইবা ভগৱন্ত, সবাৰো কৰিবা দামো দৰে দুখৱন্ত, কৃষ্ণক দেখিতে আউৰ চিন্তা কৰা কি ক, জানো তুমি সবতান প্ৰাণতো অধিক, তোমা হাকস্মৰী মাধ অৱৰস্য নাই, তাতে সে আমাক এক দিলন্ত পথাই। আচল সত্যটো উদ্ধৱে শেষতে কৈছে, বোলে কি নন্দ আৰু যশোদাৰ খবৰ ল'বলৈ মোক পঠোৱা নাই। গোপীসকলৰ মনৰ বিৰহ বেদনা হা হুমুনিয়া কৃষ্ণৰ প্ৰতি যিমানখিনি ভকতিৰ প্ৰেম আছিলে গোটেইখিনি প্ৰকাশ হোৱাৰ পাছত উদ্ধৱে কৈছে যে হে সুখী হওক, হে গোপী হওক, কৃষ্ণ তোমালোকৰ ভাৱত অত্যন্ত স্বচ্ছ, তোমালোকৰ প্ৰতি কৃষ্ণ অত্যন্ত আকুল, আৰু সেইটো কাৰণে মোক তোমালোকৰ কথা কয় যে বৃন্দাবনৰ মোৰ সেৱক গোপীসকলে মোক যিদৰে নিষ্কামভাৱে ভক্তি কৰে এই জগতত কোনেও নকৰে। হে উদ্ধৱ, বৃন্দাবনৰ গোপীয়ে বায়ু আকাশ সকলোতে মোক চাবলৈ বিচাৰে। বৃন্দাবনৰ গোপীয়ে যমুনাৰ জল স্পৰ্শ কৰিও মোৰ নাম লৈ মোক পাব বিচাৰে। বৃন্দাবনৰ গোপীয়ে এই বৃন্দাবনৰ বিৰিখৰ পাত স্পৰ্শ কৰিও কৃষ্ণ কৃষ্ণ ধ্বনিৰে মোৰ স্পৰ্শ বিচাৰে। হে উদ্ধৱ, সেই গোপীসকলৰ পৰা মই আঁতৰি থাকি অত্যন্ত কষ্ট পাইছো। গতিকে তুমি মোৰ প্ৰাণৰ বান্ধৱী গোপীসকলৰ এটা খবৰ লৈ আহা, আৰু তেওঁলোকক ক'বা যে তেওঁলোকৰ মনৰ ইচ্ছা মই পূৰ্ণ কৰিম। সেইটো কাৰণে শৰতৰ পূৰ্ণিমাত সমস্ত গোপীক একত্ৰে ভগৱান কৃষ্ণই আনন্দময় নৃত্যৰে সৈতে জীৱনৰ জন্ম লোৱাৰ যি সাৰ্থকতা, এই সাৰ্থকতা দান কৰিব। হেন শুনি কতোখনে শান্ত ভৈ লচিত, দুনাই কৃষ্ণ কথা সবে লাগিলা পুচিত, হৰ সৈতে সোধে কথা কহি উদ্ধৱ, গুৰু গৃহ হন্তে পহি আহিলা মাধৱ, দৈৱ কি নন্দন যিটো অগতিৰ গতি, কুশলে কি মথুৰাত আচন্ত সম্প্ৰতি। প্ৰথমতে অকল গালিহে পাৰিলে কৃষ্ণ কেনে আছে কি কথা একো সোধা নাই। যেতিয়া উদ্ধৱে কৈ দিলে যে তোমালোকক কৃষ্ণই নিজৰ প্ৰাণতকৈও বেছি ভাল পায়, তোমালোকৰ কথা প্ৰতি মুহূৰ্ততে মোক ভগৱান কৃষ্ণই কৈ থাকে, আৰু তোমালোকৰ ওচৰলৈ আহিব নোৱাৰি তেওঁ অত্যন্ত দুখ প্ৰকাশ কৰি থাকে, আৰু সেইবাবেই
মোক তোমালোকৰ বাৰ্তাৰ বাহক কৰি মোক পঠিয়াইছে তেওঁ বোলে হে মোৰ প্ৰাণৰ বান্ধৱোধক তুমি যদিহে মোক ইমান ভাল পোৱা তেতিয়াহ'লে মোক এবাৰ গোপীসকলৰ খবৰ আনি দিয়া তেতিয়া গোপীসকল কি হ'ল গোপীসকলৰ চকু পানী ওলাইছে আৰু আনন্দত তেওঁলোক কি হৈছে উত্তাউল হৈছে বোলে কিয় আমাৰ কথাটো কৃষ্ণই আমি মনত নেপেলাই বুলি ভাবিছিলোঁ কৃষ্ণই আমাক একেবাৰে পাহৰিলে বুলি ভাবিছিলোঁ কিন্তু এই কথাটোকে ভাগৱতত দেখুৱালে যে আমি ভগৱান কৃষ্ণক ভাল পাওঁ আমি ইমানলৈকেহে জানো আমি ভগৱান কৃষ্ণৰ চৰণ বিচাৰোঁ তেওঁৰ সেৱা বিচাৰোঁ তেওঁৰ উপাসনা বিচাৰোঁ তেওঁ পৰমাত্মা বুলি তেওঁ চৰণৰ ছত্ৰছায়াত আমি স্থান বিচাৰোঁ হয়নে গতিকে আমাৰ বিচাৰ কি যে আমি ভগৱান কৃষ্ণক ভাল পাওঁ আমাৰ কৃষ্ণৰ প্ৰতি অত্যন্ত প্ৰেম হয়নে এটা ভাগৱতৰ 10ম স্কন্ধত ভগৱান কৃষ্ণই কৈছে বোলে কি তোমালোকৰ মোৰ প্ৰতি যিমান প্ৰেম তাতকৈও মোৰ তোমালোকৰ প্ৰতি বেছি প্ৰেম এইটো কাৰণে ভকতি তেতিয়াহে গভীৰ হ'ব যেতিয়া ভগৱানে আমাক ভাল পায় বুলি অনুভৱ কৰিম আমি ভগৱানক ভাল পাওঁ বুলি ভবাটো হ'ল একপক্ষীয় ভগৱানেও আমাক ভাল পায় বুলি আমাক দয়া কৰে বুলি কৃপা কৰে বুলি আমি যিদিনাখন ভাবি ল'ব পাৰিম সেই সংবাদৰ নাম হ'ল কি গোপী উদ্ধৱ সংবাদ হে কুশ আউৰ্কিয়া মাত মাধ অপৰে পৰে চিত আমি কিংকৰীৰ কথা কন্ত কদাচিত অগৰু সুগন্ধিটো মাধৱৰ হাত কৈখানি নুথবা আনি হয় আমাৰ মাথা এতিয়া ভগৱান কৃষ্ণ যেতিয়া গোপীসকলৰ ওচৰলৈ আহে কৃষ্ণৰ দেহৰ পৰা সুগন্ধি বতাহ বলি যায় সুগন্ধি শীতল বতাহটো যেতিয়া বলি যায় তেতিয়া কি হয় কৃষ্ণ এক নহয় কৃষ্ণ অনন্য বৃন্দাবনত গোপীয়ে কৃষ্ণৰ স্পৰ্শ সকলোৱে সমানে পায় কোনেও কম বেছি নাপায় সেইটো কাৰণে কি হৈ আহে কৃষ্ণ সুগন্ধি বতাহ হৈ আহে প্ৰত্যেকৰে শিৰতেই ভগৱান কৃষ্ণই স্পৰ্শ কৰি ভগৱান কৃষ্ণই আশীৰ্বাদ দিয়ে বোলে কি মোৰ চৰণত ভকতি আৰু প্ৰেম তোমালোকৰ সদায় হওক হে তেকে বোলন্তে লোহো অপৰে সৰসৰি মাতিবে নপাৰে মাধৱ কস্মৰি শুনা সভাসদ পদ মহাভাগৱত হৰি ভকতিৰ দেখা পৰম মহৎ বভিচাৰী দুষ্টা যত গোপৰ যুৱতী তথাপি কৃষ্ণত পাইলে সপ্ৰেম ভকতি নচাৱে আচাৰ ধৰ্ম হৰিৰ ভকতি হেন জানি কৃষ্ণৰ চৰণে দিয়া মতি এতেকে তৰিবা সুখে সংসাৰ সাগৰে নাহিকে মুকুতি নাতা কেশৱত পৰে হৰিষি পৰম গতি ভকত জনৰ শুনিও বৃত্তান্ত ভকত মনুষ্যৰ ৰান্ধে গৰু মাংস চান্দালি নিহুৰা দিয়া মনুষ্যৰ মুণ্ডে আছে তাহাক ঢাকিয়া এই পদজনাৰ অৰ্থটো আমাক ফোন কৰি বহুতজনে সুধিছে যে ভাগৱতৰ অন্তত এই কথাটো কিয় বোলে যে হৰিষি পৰমগতি ভকতজনৰ শুনিও বৃত্তান্ত অভকত মনুষ্যৰ ভকতিহীন মনুষ্যনো কি তত্ত্ব যাৰ লগত হৰিৰ ভকতি নাই সেই তত্ত্বটো বুজাইছে বোলে কি ৰান্ধে গৰু মাংস চান্দালিনী সুৰা দিয়া চান্দালিয়ে গো মাংস ৰান্ধিছে কিহেৰে সৈতে মদেৰে সৈতে মনুষ্যৰ মুণ্ডে আছে তাহাক ঢাকিয়া আৰু ঢাকনিখন কি দিছে মৰা মানুহৰ লাও খোলা এটা দিছে
তত্ত্বটো কথা কৈছোঁ আমি হয়নে আমাৰ জীৱনটো কি হয় আমাৰ জীৱনটো এটা স্বৰূপ এইটো এটা পাত্ৰ হয়নে ভাগৱততো বাপজনা এই বহুত বেয়া বেয়া কোনো শব্দ আছে নাই নাই শব্দটো বেয়া নহয় তত্ত্বটো প্ৰকাশ কৰিবলৈ কৈছে নহয় নহয় বৰ ডাঙৰ কথা কৈছে শুনক এইটো তত্ত্বৰ বুজিবলৈহে কৈছে বুজি পাইছেনে কিজনী সেই বাক্যটো আপুনি আৰু মই সেই সত্যটো উদ্ঘাটন হওক যদি কৃষ্ণত ভকতি নহয় ভগৱান কৃষ্ণৰ ভকতি অবিহনে হয় আমাৰ স্বভাৱ আচৰণ বিচাৰ হয় চান্দালৰ নিচিনা হয়নে হয় আমাৰ মনৰ বৃত্তিবিলাক ভাজ্যাৰূপী চান্দালিনী হয়নে এই দেহৰূপী পাত্ৰটো কি এই দেহৰূপী পাত্ৰটো গোময় বেদময় ঈশ্বৰময় এই দেহৰূপী পাত্ৰটোত আমি কি কৰিম ঈশ্বৰ সেৱাৰ কাৰণে দিছিলে ঈশ্বৰ সেৱাক পিঠি দি কেৱল সংসাৰী হৈ সংসাৰ বনত মায়া মৃগ খেদি ফুৰিম এই সংসাৰ বনত মায়া মৃগ কোনে খেদিছিলে ভাগত যি শুনি আছে সেইজনে কোন খেদিছিলে পৰীক্ষিতে খেদি আছিলে মায়া মৃগ হয়নে নহয় পৰীক্ষিত ভকত পাছতে হৈছে আগতে অভকত আছিলে যদি যিদিনালৈকে আমিও অভকত হৈ আছো সেইদিনালৈকে এই বাক্যটো আমাৰ লগতো পৰি গৈছে গো মাংস শব্দটো গো এটা বধ কৰি তাৰ মাংসটো ৰন্ধা নহয় গো শব্দে বেদ গো শব্দে উপনিষদ গো শব্দে ধেনু গো শব্দে গাই গো শব্দে গোবিন্দৰ তত্ত্ব বোলে কি আমাৰ লগত থকা আত্মাৰূপী ঈশ্বৰ এই আত্মাৰূপী ঈশ্বৰক আমি যেতিয়ালৈকে চিনি নাপাম তেতিয়ালৈকে আমাৰ নিজৰ সন্তুষ্টিৰ কাৰণে আমি জীৱ বধ কৰিম আনক হিংসা কৰিম পৰ নিন্দা কৰিম পৰ চৰ্চা কৰিম এয়ানো গো মাংস নহয় কি যি জ্ঞান আৰু ভক্তিৰ তত্ত্বক আমি ঈশ্বৰ উপাসনাত লগাব লাগিছিল এই আমাৰ মনুষ্যক দান কৰা এই জ্ঞানক আমি যেতিয়া পৰৰ চৰ্চা পৰৰ হিংসা নিজৰ কেৱল সুখৰ কাৰণে আমি যেতিয়া তাক প্ৰয়োগ কৰিম এই জীৱনৰূপী কেৰাহীৰ পাত্ৰটোত এই বেদময় ঈশ্বৰৰ ৰহস্যময় স্মৃতিত জ্ঞান থাকোঁতেও গো মাংস ৰন্ধা নিচিনা হ'ল নে নহ'ল হয়নে ঢাকনি কি ঢাকনি মগজুৰ স্মৃতি শক্তি নহয় আমাৰ এই লাও খোলাটো যিটোত একো নাই কাৰণে আমি ভকতি নকৰিলোঁ সেইটো কাৰণে তত্ত্বৰ ৰূপে সখী জানিম তৰিবা দুৰ্ঘোৰ দুখ সুখ অন্তকালে গয়া আমাত হৈও প্ৰৱেশ তত্ত্বৰ ৰূপত যদি আমি ভাগৱত গীতাৰ কথা নাজানো তেতিয়াহ'লে আমাৰ ঈশ্বৰ সাক্ষাৎ নহ'ব সুৰ লগাই লগাই ভাগৱত শুনি আমি ভাগৱতী হোৱাৰ সময়টো উকলি হয়নে নহয় আৰম্ভণি বা শেষলৈকে 7 দিন 7 ৰাতি ভাগৱত পাঠ কৰিলে সোধা হ'ল হয়নে নৱম স্কন্ধত যে আছে এই অম্বৰীষৰ কাহিনীটো এইটোনো কি গম নাপাওঁ নহয় 7 দিন বহি থাকি শুনিলে সেইটোও নাজানে নহয় শুনিছিলোহে মই বুজা নাই নহয় ভগৱন্তৰ কথাৰ লগত আমি এক হৈ যাব লাগিব তত্ত্ববোধৰ আমাৰ পৰিচয় হ'বই লাগিব সেইটো কাৰণে জ্ঞান বিজ্ঞান তদং ৰহস্য এই 4টা বস্তু ভাগৱতৰ জ্ঞান গুৰুৰ পৰা হয়নে বিজ্ঞান বিজ্ঞান কি জগতৰ হৰি নিজেই বিজ্ঞান এই বিজ্ঞানৰ স্বৰূপ কি এই বিজ্ঞানৰ স্বৰূপটো হ'ল তত্ত্ববোধ সেইটো কাৰণে তদং কাক লাগিব ভকতক লাগিব ভকতে যদি তত্ত্ববোধৰ স্পৰ্শ কৰিব নোৱাৰে ঈশ্বৰক কেনেকৈ পাব হয়নে সেইটো কাৰণে এই গো মাংসৰূপী আমাৰ মনৰ বেয়া বৃত্তিবিলাকে সৈতে ভকতিৰ অবিহনে আমি সংসাৰৰ মায়া মোহ এইবিলাকত যদি ভ্ৰমিত হৈ থাকো চান্দালিনীয়ে গো মাংস ৰন্ধাৰ নিচিনা হ'বনে নহ'ব
হা এই ভকতিবিহীনৰ তত্ত্বটো আমাক উপদেশৰ আৰ্হিৰে বুজাইছে পুচিলন্ত ইন্দ্ৰে ইয়াতি দেখি বিপৰীত আঁতু কৰি কোন বস্তু আছে অপবিত্ৰ চান্দালিনীয়ে সেইটো কৰি থকা দেখি ইন্দ্ৰদেৱতা আহি পেলাই সুধিলে হে চান্দালিনী বোলে কি এইটোতকেনো অপবিত্ৰ বস্তু জগতত আৰু কিবা আছেনে চান্দালিনী বোলে ইন্দ্ৰ কথা নতো বুজা হৰি বিনে কৰে যিটো আন দেৱ পূজা চান্দালিনীয়ে কি বুলি ক'লে বোলে এই গো মাংস যে ৰান্ধি আছে পাত্ৰটো আৰু বস্তুটো যে এইটোতকেও পবিত্ৰ বস্তু জগতত আছে বোলে কি বোলে যি হৰিক পূজা নকৰে হৰিক উপাসনা নকৰে সি ইয়াতকৈ উপবিত্ৰ নিজকে এবাৰ প্ৰশ্ন কৰিছ আমি সদায় হৰি সেৱা কৰোঁ জানো আমি সদায় ঈশ্বৰক স্মৰণ কৰোঁ জানো হা সদায় কৰিব লাগিব কাৰণ আমি সদায় আহাৰ খাব লাগে সদায় নিদ্ৰাগত হ'ব লাগে আহাৰ নিদ্ৰা যদি আমাক সদায় প্ৰয়োজন আছে তেতিয়াহ'লে প্ৰতিটো দিনৰ আমাক ঈশ্বৰৰ স্মৰণৰ প্ৰয়োজন আছে হয়নে ইন্দ্ৰ দেৱতাই চক খাই দিলে আৰু এইটোতকৈ উপবিত্ৰ বস্তু আছে বোলে হয় বোলে কি যিজন ভকত সেইজনতকৈ উপবিত্ৰ কোনো নাই হে অপবিত্ৰ যিটো আতি পবিত্ৰ হোৱা যদি সমস্ত অৱস্থা আছে পায়া এই কমল লোচন যিটো স্মৰণ হয় শুদ্ধ বাহিৰে ভিতৰে হোৱে কায়া কমল লোচন যিটো স্মৰণ কৰে সেইজনৰ কি হয় বাহিৰ ভিতৰ দুইটা শুদ্ধ হয় উপবিত্ৰ কি এটাইতকৈ উপবিত্ৰ গো মাংস চান্দালিয়ে ৰান্ধি গৰু মুণ্ডৰ এটাই মানুহৰ লাওখলা এটাই যে ঢাকিছে এয়া উপবিত্ৰ নহয় তাতকৈ উপবিত্ৰ ইন্দ্ৰক কৈছে বোলে কি যি হৰিক সেৱা নকৰে হৰিক সেৱা নকৰা সকলে সেই কৰ্মই কৰে চান্দালিনীয়ে তাকে বুজাইছে যি হৰিক সেৱা নকৰে ভগৱান কৃষ্ণক উপাসনা নকৰে সেইসকলে সেই কৰ্মই কৰি আছে চান্দালিনীয়ে সেইটোহে বুজাইছে ইন্দ্ৰক হেন শুনি ইন্দ্ৰে তাইক বচনে সাদৰি ৰথে চলি লৰি গলা আপোন নগৰী জানি নিৰন্তৰে নৰে এৰায়ন কাম কৃষ্ণৰ কিংকৰে কহে বোলা ৰাম ৰাম হে হৰি ৰাম দোহাৰি দিওঁ ন হে হেন শুনি ইন্দ্ৰে তাইক বচনে সাদৰি ৰথে চলি লৰি গলা আপোন নগৰী চান্দালিনীক কি বুলি ক'লে ইন্দ্ৰই ধন্য ধন্য তুমি ধন্য হে দেৱী হা তুমি অতি ৰহস্য কথা ক'লা বোলে কিয় সদায় কৃষ্ণ মই স্মৰণ নকৰোঁ মই যে স্বৰ্গৰ ৰজা মই সুখৰ সাধক মই ইন্দ্ৰ মই ৰজা এইটো কাৰণে মই কৃষ্ণ সদায় উপাসনা নকৰোঁ মই বৃহস্পতিকো অপমান কৰি থৈছোঁ হয়নে বাৰু চান্দালিনীয়ে আওপকীয়াকে ইন্দ্ৰকে ক'লে তোৰ সমান উপবিত্ৰ এই জগতত কোনো নাই তই স্বৰ্গৰহে দেৱতা হৈছ কৃষ্ণ ভকত হ'ব পৰা নাই নহয় হয়নে বাৰু গতিকে আমি জীৱনত অকল সুখ বিচাৰি থকা ইন্দ্ৰ হ'লে নহ'ব যি জীৱনত অকল সুখকে বিচাৰি অমৰ হৈ সুখী হ'ব বিচাৰে সেই অমৰাৱতীত থকাজন ইন্দ্ৰ হয়নে নহয় আমি কি হ'ব লাগিব ভগৱান কৃষ্ণৰ সেৱক হ'ব লাগিব
কৃষ্ণৰ সেৱক হ'লেহে কি হ'ব আমি আচল সুখটো পাম সুখে দুখে ক্ষমা কীৰ্তন লাভা লাভ জয়াদয় জয় পৰাজয় দুইটা থাকিবই লাভ লোকচান দুইটা থাকিবই সুখ দুখ দুইটা থাকিব কোনো দিন কোনো লোক কেতিয়াও সদায় সুখী হৈ থাকিব নোৱাৰে বোলে কি এইটো জীৱৰ ধৰ্ম নহয় এইটো জীৱৰ ধৰ্ম নহয় সদায় সুখী হৈ থকাটো হয়নে সুখৰ লগত দুখৰ কাৰণে ৰোগো আহিব হয়নে নহয় কিন্তু ৰোগবিলাক ঘটি পিটি ল'ব নালাগে দেই মনত ৰাখিব আমাৰ ঘটি পিটি লোৱা ৰোগৰ পৰিমাণটো আকৌ বেছি যিবিলাক আমি নিজে অৰ্জন কৰা উপাৰ্জন কৰা ৰোগ এই ৰোগবিলাক কি এই ৰোগবিলাক আমাৰ স্বভাৱ আচৰণ বিশৃংখল হোৱাৰ বাবে হৈছে যেনে দেখিলে খাই দিয়া হয় না দেখিলে খাই দিয়াটো কাৰ স্বভাৱ বান্দৰ আৰু ৰাক্ষসৰ স্বভাৱ তাইতো নধৰিব আকৌ দেই কাৰণ আমিতো নৰশ্ৰেষ্ঠ মানৱ ন হয়নে নহয় আৰু নৰৰ বৈশিষ্ট্য কি তিনিটা বস্তু সদায় নিয়মিত কৰিব লাগিব এই তিনিটা বস্তু যাৰ নিয়মিত তাৰ ৰোগ ব্যাধি কম প্ৰথম নিয়মিত হ'ব লাগিব কি জানেনে প্ৰথম নিয়মিত হ'ব লাগিব হৰি সেৱা যেতিয়ালৈকে হৰি সেৱা নিয়মিত নহ'ব তেতিয়ালৈকে ৰোগ দূৰ নহ'ব মনত ৰাখিব হৰি সেৱা নকৰা লোকৰ ৰোগ থাকিবই সি শাৰীৰিকো হ'ব পাৰে সি মানসিকো হ'ব পাৰে হয়নে দ্বিতীয়তে কি সংযমিত আহাৰ দেখিলে খাই দিব নালাগে মন গ'লে খাই দিব নালাগে প্ৰশ্ন কৰিব লাগে যে মোৰ এই কায়িক দেহটো আজি দিনটো বৰ্তি থাকিবৰ কাৰণে মোক কিমানকণ আহাৰৰ প্ৰয়োজন হয় আমি খাবলৈ জীয়াই থকা নাই নহয় আমি খাবলৈ জীয়াই আছো জানো আমি স্বাস্থ্যটো ভালে ৰাখি জি থাকিবলৈহে খাওঁ যাতে ভগৱানে আমাৰ স্বাস্থ্যটো ভালে কুশলে ৰাখে হয়নে নহয় সেইটো কাৰণে দ্বিতীয় বস্তুটো হ'ল সংযমিত আহাৰ আহাৰত সংযম লাগিব পৰিমাণটো আমি বুজি পাব লাগিব কিমান পৰিমাণৰ খাব লাগে মানে বাৰু আমি ইমান অনুষ্ঠান কৰিবলৈ যাওঁ বহুত ঠাইত ঢেৰ খাবলৈ দিয়ে তাকে ভাবোঁ এইখিনি খালেতো মৰিমেই হয়নে বাৰু ইমানখিনি খাব নালাগে নহয় হয়নে নহয় নিয়মিত অকণমান খালেই হয় পালে যদি বেছিকৈ খাই ৰৈ তেতিয়াহ'লে আপোনালোকক আৰু ভাগত পাঠ কৰি শুনাব নোৱাৰি এইটো কাৰণে আহাৰ আমাৰ নিয়মীয়া আৰু সংযমী হ'ব লাগিব প্ৰথম নিয়মিত হ'ব লাগিব হৰি সেৱা দ্বিতীয়তে নিয়মিত হ'ব লাগিব আহাৰ সদায় যিটো সময়ত লোৱা যায় তাৰ ব্যতিক্ৰম কৰি হ'বলৈ দিব নালাগে যিমান পৰিমাণ লোৱা যায় তাতকৈ কম বেছি তাৰতম্য হ'বলৈ দিব নালাগে কাৰণ সিমানটো আহাৰহে ল'ব লাগে যিটো আমি বিচৰাটোৰ 3 ভাগৰ 1 ভাগ হয় সেইবুলি 15 বছৰলৈকে সেইটো নিয়ম নহয় আকৌ দেই আপোনালোকৰতো এতিয়া বয়স ঠিক শৰতৰ ফালে আহিছে আৰু হা বসন্ত সমাপ্তি হৈ এতিয়া বৰ্ষা আঁতৰি এতিয়া শৰত আহি গৈছে আৰু হয়নে নহয় চুলি পকা কাণেৰে কম শুনা চকুত চশমা লগাই এইটো শৰত যৌৱনৰ উন্মাদনাটো আৰু এতিয়া নাই হয়নে বাৰু গতিকে শৰতত কি হয় গছৰ পাতবোৰ সৰে হয়নে নহয় গতিকে আমাৰো লোভ হয়নে তৃষ্ণা এইবিলাক কৰিব লাগিব নহ'লে ৰোগীয়া হ'ম আমি গতিকে নিয়মিত হৰি সেৱা আৰু নিয়মিত আহাৰ 3 নম্বৰ বস্তুটো হ'ল বাক্য সংযম আৰু নিদ্ৰা আমাক বহুত ক্ষতি কৰে আমাৰ বাক্যবিলাকে বেয়া বাক্য উচ্চাৰণ হ'লেই পাপ হয় সেইটো কাৰণে খং উঠিলে মনে মনে থাকিব লাগে বেয়াকৈ গালি পাৰি দিব নেলাগে সন্ত মহন্তৰ লক্ষণ কি সহনটো ভূষণ ৰূপেৰে ক্ষমাগুণ যিমান দুখ লগালেও দুখ নধৰে
বেয়াকৈ নকয়, প্ৰতিকাৰ নকৰে, হয়নে বাৰু? এই বস্তুবিলাক কিয় হ'ব? যি কৃষ্ণক উপাসনা কৰিব, যি পৰমাত্মাৰ চৰণত আশ্ৰয় ল'ব, যি ভকতৰ সং ল'ব আৰু ভগৱানৰ নাম ল'ব। ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ, এই শাস্ত্ৰত কৃষ্ণ বিৰাজমান হৈ আছে। গতিকে বিৰাজমান হোৱা আমি কৃষ্ণক দেখিব লাগিব। কেনেকৈ দেখিব লাগিব? আজি আপোনালোকে ভাগৱত শুনি জীৱনৰ বাকী দিনবিলাকত আপোনালোকৰ জীৱনত ভকতিৰ পৰিৱৰ্তন আহিব লাগিব। যদি এই পৰিৱৰ্তনখিনি নাহে তেতিয়াহ'লে সুপৰ্ণখাৰ নাক কাণহে কটা হ'ল, লাভ কিন্তু একো নহ'ল। হেনে শুনি ইন্দ্ৰে তাইক বচনে সাদৰি ৰথে চলি লৰি গলা আপোন নগৰী। জানি নিৰন্তৰে নৰে এৰায়ান কাম কৃষ্ণৰ কিংকৰে কহে বোলা ৰাম ৰাম হৰি নাম ও হৰি ও ৰাম। হে ৰাম ৰাম জয় পৰমানন্দ হে পিউত চৰণক মলম কৰন্দ। হে ৰাম ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হে তুমি গুণ নিয়ন্তানীৰ গুণ গুণ ধাম। হে ৰাম কৃষ্ণ ৰাম হৰি হে ৰাম চন্দ্ৰ ৰাম ৰাম শ্ৰী ৰাম দেৱৰ ঘোপতি হে প্ৰভু ৰঘুনাথ প্ৰণাম উদমায়া মাথ তুমি মোৰ হবা নিজ গতি হৰি ৰাম হে ৰঘুকুল নন্দন মুৰাৰী হে গোপাল গোবিন্দ ৰাম গোপাল গোবিন্দ ৰাম গোপাল গোবিন্দ জয় ৰাম হে তোমাৰ চৰণে হৰি হে কেৱল ভকতি বিনে হে মোৰ নাহিয়ান কাম হৰি নাম হে ৰাম ৰাম ৰাম। জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। ও হৰি ও ৰাম নম নাম কৃষ্ণ।